মই আগৰ পৰা কৈ আহিছিলোঁ গৌৰৱ গগৈ আৱেগৰ সূত্ৰত যোৰহাটবাসী ৰাইজে তেওঁক ভোট দি জিকাইছিল। প্ৰকৃততে তেখেত সাংসদ ৰূপে তেওঁ নিৰ্বাচিত হ'ব নালাগিছিল আৰু ইয়াৰ প্ৰমাণ কৰিলে ইয়াতে যে গৌৰৱ গগৈ কোনো জনপ্ৰিয়তা নাই। আৰু গৌৰৱ গগৈ ইয়াত আছিলে 1.5 মাহ 2 মাহ ধৰি পেলাই আৰু ইয়াত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিন আহিয়ে গৌৰৱ গগৈ গোটেই ভেটি নক্সাত কৰি পেলালে। মই আগৰ পৰা কৈ আহিছিলোঁ গৌৰৱ গগৈ আৱেগৰ সূত্ৰত যোৰহাটবাসী ৰাইজে তেওঁক ভোট দি জিকাইছিল। প্ৰকৃততে তেখেত সাংসদ ৰূপে তেওঁ নিৰ্বাচিত হ'ব নালাগিছিল আৰু ইয়াৰ প্ৰমাণ কৰিলে ইয়াতে যে গৌৰৱ গগৈ কোনো জনপ্ৰিয়তা নাই। আৰু গৌৰৱ গগৈ ইয়াত আছিলে 1.5 মাহ 2 মাহ ধৰি পেলাই আৰু ইয়াত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিন আহিয়ে গৌৰৱ গগৈ গোটেই ভেটি নক্সাত কৰি পেলালে। মই আগৰ পৰা কৈ আহিছিলোঁ গৌৰৱ গগৈ আৱেগৰ সূত্ৰত যোৰহাটবাসী ৰাইজে তেওঁক ভোট দি জিকাইছিল। প্ৰকৃততে তেখেত সাংসদ ৰূপে তেওঁ নিৰ্বাচিত হ'ব নালাগিছিল আৰু ইয়াৰ প্ৰমাণ কৰিলে ইয়াতে যে গৌৰৱ গগৈ কোনো জনপ্ৰিয়তা নাই। আৰু গৌৰৱ গগৈ ইয়াত আছিলে 1.5 মাহ 2 মাহ ধৰি পেলাই আৰু